নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালো আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান জিকে প্ৰশ্ন। এই প্ৰশ্নসমূহ বিভিন্ন পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়, যিখিনি কম্পিটিটিভ এক্সাম যেনে SLRC গ্ৰেড 4, গ্ৰেড 3, আছাম পুলিচৰ SI, AB, UB, টেটৰ এক্সাম হওক, সেই ধৰণৰ কম্পিটিটিভ এক্সামসমূহত এই ধৰণৰ কুৱেশ্যনসমূহ অহা দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে যথেষ্ট লাভান্বিত হ'ব। আৰু ইতিমধ্যে 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা SLRC গ্ৰেড 4, গ্ৰেড 3 জিকে কুৱেশ্যনসমূহ আপলোড কৰা হৈছে, সেইখিনি আপোনালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ হওক। আজিৰ প্ৰথম প্ৰশ্নটি হ'ল, অসমীয়া নাট্য সাহিত্যৰ জনক কোন? ইয়াৰে অপশ্যন আছে মাধৱদেৱ, শংকৰদেৱ, ভট্টদেৱ আৰু বনমালীদেৱ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰ্থাৎ শংকৰদেৱ। শংকৰদেৱ হৈছে অসমীয়া নাট্য সাহিত্যৰ জনক আৰু তেখেতৰ নাটকসমূহক অংকীয়া নাটক বুলি কোৱা হয়। তেখেতৰ নাটকসমূহৰ ভিতৰত হৈছে পত্নীপ্ৰসাদ, কেলিগোপাল, কালিয়দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে, বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন আছে মাধৱ কন্দলী, মাধৱদেৱ, হেম সৰস্বতী আৰু হৰিবৰ বিপ্ৰ। আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰ নিশ্চয় জানে। ইয়াৰে শুদ্ধ অপশ্যন হৈছে অপশ্যন এ, মাধৱ কন্দলী। মাধৱ কন্দলীয়ে বাল্মীকি ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁ সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল, কিন্তু মাজৰ 5টা কাণ্ডহে পোৱা যায়, যি আদিকাণ্ড আৰু উত্তৰাকাণ্ড, সেই 2টা কাণ্ড পোৱা নাযায়। আৰু মাধৱ কন্দলীক প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি বুলিও কোৱা হয়। তাৰপিছত চাওক, 3 নম্বৰ কুৱেশ্যনটো হৈছে, নামঘোষাৰ ৰচক কোন? অপশ্যন আছে শংকৰদেৱ, মাধৱদেৱ, ৰুদ্ৰ কন্দলী আৰু অনন্ত কন্দলী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অৰ্থাৎ মাধৱদেৱ। মাধৱদেৱ হৈছে নামঘোষাৰ ৰচক। আৰু নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। ইয়াত 1000টা ঘোষা আছে, সেইকাৰণে ইয়াক হেজাৰী ঘোষা বুলিও কোৱা হয়। তাৰপিছত চাওঁ আহক, তাৰপিছৰ প্ৰশ্নটো হ'ল, হেমকোষ কাৰ ৰচনা? অপশ্যন আছে সত্যনাথ বৰা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা আৰু হেম বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষৰ ৰচক। এই হেমকোষ প্ৰকাশিত হৈছিল প্ৰথম 1900 চনত, অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত হেমকোষ প্ৰকাশিত হয়। তাৰপিছৰ প্ৰশ্নটো চাওঁ আহক, হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ কোন আছিল? অপশ্যন আছে সুকুমাৰ বৰকাইত, দিলবৰ, বিজয় খনিকৰ আৰু সুচান্দ ওজা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, দিলবৰ। আৰু আন এজন চিত্ৰকৰ আছিলে দুচাই। আৰু হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক আছিলে সুকুমাৰ বৰকাইত। তাৰপিছৰ প্ৰশ্নটো চাওঁ আহক, 6 নম্বৰ, বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনিৰ নাম কি? অপশ্যন আছে আছামিজ, ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, 1941, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, এ ষ্টাডি অন কামৰূপী, এ ডাইলেক্ট অফ আছামিজ আৰু ভাষা বিজ্ঞান। ইয়াৰে শুদ্ধ অপশ্যন হৈছে আছামিজ, ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এইখনেই হৈছে বাণীকান্ত কাকতিৰ গৱেষণামূলক গ্ৰন্থ, আৰু এই গ্ৰন্থখন প্ৰকাশিত হৈছিল 1941 চনত। তাৰপিছত চাওঁ আহক, 7 নম্বৰ কুৱেশ্যনটো হ'ল, উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? অপশ্যন আছে ৰঘুনাথ চৌধুৰী, ৰজনীকান্ত বৰদলৈ, ফণী শৰ্মা আৰু ছৈয়দ আব্দুল মালিক। ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ, অৰ্থাৎ অপশ্যন বি, ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। তেখেতৰ উল্লেখযোগ্য এখন উপন্যাস হৈছে মিৰি জীয়ৰী। তাৰপিছৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? অপশ্যন আছে কুলধৰ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, পৰমানন্দ ৰাজবংশী আৰু পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰে শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি, অৰ্থাৎ পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন হৈছিলে 1917 চনত শিৱসাগৰত। তাৰপিছৰ প্ৰশ্নটো চাওঁ আহক, শেহতীয়াকৈ 2020 কোনে অসমীয়া সাহিত্যৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে? অপশ্যন আছে মামণি ৰয়ছম গোস্বামী, নীলমণি ফুকন, ভূপেন হাজৰিকা আৰু হীৰেণ গোহাঁই। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, অৰ্থাৎ নীলমণি ফুকন। নীলমণি ফুকনেই হৈছে শেহতীয়াকৈ জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া সাহিত্যিক। আৰু প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। তেওঁৰ মৃত্যুঞ্জয় নামৰ উপন্যাসৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তাৰপিছতে মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছে।
9 নম্বৰ কুৱেশ্যনটো হ'ল সাহিত্য একাডেমী বঁটা বিজয়ী বৰ্তমানৰ সাহিত্যিকগৰাকীৰ নাম কি? অপশ্যন আছে অনুৰাধা শৰ্মা পূজাৰী, অপূৰ্ব কুমাৰ শইকীয়া, কুল শইকীয়া আৰু প্ৰণৱজ্যোতি ডেকা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ প্ৰণৱজ্যোতি ডেকা। আৰু প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প নামৰ গল্পৰ বাবে তেওঁক এই সাহিত্য একাডেমী বঁটা দিয়া হৈছে। 10 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনখন পুথিৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই প্ৰথম 1955 সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? মানে 1955 চনত তেওঁ এই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। অপশ্যন আছে আপোন সুৰ, মিলনৰ সুৰ, মৰমৰ সুৰ আৰু বনফুল। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ বনফুল। তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহক, তলৰ কোনখন বিৰিঞ্চি কুমাৰ বৰুৱাই ৰচনা কৰা? অপশ্যন আছে জীৱনৰ বাটত, মধুপুৰ, মোৰ জীৱন সোঁৱৰণ আৰু প্ৰতিমা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ জীৱনৰ বাটত। এইখন হৈছে তেখেতৰ উপন্যাস আৰু এই উপন্যাসখন তেওঁ বীণা বৰুৱা ছদ্মনামত ৰচনা কৰিছিল। তেখেতৰ আন এখন উপন্যাস হৈছে সেউজী পাতৰ কাহিনী। এইখন তেওঁ ৰাচনা বৰুৱা ছদ্মনামত ৰচনা কৰিছিল। তাৰ পিছৰ প্ৰশ্নটো অহিমজ্জাৰ হেৰাল সীমা গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কাঞ্চন বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা আৰু অনুৰাধা শৰ্মা পূজাৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ কাঞ্চন বৰুৱা। তাৰ পিছৰ প্ৰশ্ন সাতসৰী সাহিত্য আলোচনীখনৰ বৰ্তমান সম্পাদক কোন? অপশ্যন আছে অনুৰাধা শৰ্মা পূজাৰী, লক্ষ্মীনন্দন বৰা, প্ৰদীপ বৰুৱা আৰু মিহিৰ দেউৰী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ অনুৰাধা শৰ্মা পূজাৰী। তাৰ পিছৰ প্ৰশ্ন বহল ব্যাকৰণ কাৰ ৰচনা? অপশ্যন আছে হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰা, বাণীকান্ত কাকতি, সত্যেন্দ্ৰ নাৰায়ণ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ সত্যনাথ বৰা। 15 নম্বৰ কুৱেশ্যনটো হ'ল মিৰি জীয়ৰীৰ ৰচক কোন? অপশ্যন আছে ৰজনীকান্ত বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিৰিঞ্চি কুমাৰ বৰুৱা আৰু হিতেশ ডেকা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ ৰজনীকান্ত বৰদলৈ। তেখেতেই হৈছে মিৰি জীয়ৰীৰ উপন্যাসখনৰ ৰচক। তাৰ পিছৰ প্ৰশ্ন অসমৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ ক'ত অৱস্থিত? অপশ্যন আছে মৰিগাঁও, নগাঁও, দেৰগাঁও আৰু ডিমা হাছাও। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ দেৰগাঁও। তাৰ পিছৰ প্ৰশ্নটো তলৰ কোনটো বস্ত্ৰ বড়োসকলে গল বস্ত্ৰৰূপে পৰিধান কৰে? অৰ্থাৎ মাফলাৰ বুলি কোৱা হয়, সেয়া তেওঁলোকে ডিঙিত পৰিধান কৰে। সেয়া তাৰে অপশ্যন হৈছে আৰনাই, আৰকক, দখনা আৰু সীমা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ আৰনাই। 19 নম্বৰ আহোমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন আছে গদাধৰ সিংহ, চুহুমুং, চন্দ্ৰকান্ত সিংহ আৰু চুকাফা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি অৰ্থাৎ চুকাফা। চুকাফা হৈছে আহোমৰ প্ৰথম ৰজা। তাৰপিছৰ প্ৰশ্নটো হৰ্ণবিল ক'ত পালন কৰা হয়? অপশ্যন আছে অসম, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ নাগালেণ্ড। নাগালেণ্ডতেই হৰ্ণবিল উৎসৱ পালন কৰা হয়। তাৰ পিছৰ প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? অপশ্যন আছে 1726, 1826, 1836, 1828। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অৰ্থাৎ 1826। তাৰ পিছৰ প্ৰশ্নটো হ'ল আহোমৰ শেষ ৰজাজনৰ নাম কি? অপশ্যন আছে পুৰন্দৰ সিংহ, জয়ধ্বজ সিংহ, কমলেশ্বৰ সিংহ, গৌৰীনাথ সিংহ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ পুৰন্দৰ সিংহ। 23 নম্বৰ প্ৰথম অসমীয়া আলোচনী বা কাকতখনৰ সম্পাদক কোন আছিল? আপোনালোকে নিশ্চয় জানে প্ৰথম অসমীয়া আলোচনী বা কাকতখনৰ নাম সেয়া হৈছে অৰুণোদয়। ইয়াৰে অপশ্যন আছে নাথান ব্ৰাউন, একে গাৰ্ণী, মাইলছ ব্ৰনছন আৰু হেমচন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ নাথান ব্ৰাউন। নাথান ব্ৰাউন হৈছে অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক। 24 নম্বৰ সাগৰ দেখিছা কবিতাটিৰ ৰচক কোন? অপশ্যন আছে হেম বৰুৱা, নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ দেৱকান্ত বৰুৱা। দেৱকান্ত বৰুৱা হৈছে সাগৰ দেখিছা কবিতা পুথিৰ ৰচক। তাৰ পিছৰ প্ৰশ্ন চাওঁ আহক, অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচক কোন? অপশ্যন আছে চৈয়দ আব্দুল মালিক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঁই আৰু মামণি ৰয়ছম গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ চৈয়দ আব্দুল মালিক। তেখেতেই হৈছে অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ৰচক।
তাৰ পিছৰ প্ৰশ্নটো বেলিমাৰ গ'ল কোনে ৰচনা কৰিছিল অপশ্যন আছে লীলা গগৈ ভীমকান্ত বৰুৱা হেমচন্দ্ৰ গোস্বামী হোমেন বৰগোহাঁই ইয়াৰে শুদ্ধ উত্তৰ হৈছে লীলা গগৈ হৈছে বেলিমাৰ গ'ল ইয়াৰ ৰচক তাৰ পিছত মাকাম উপন্যাসখনৰ ৰচক কোন অপশ্যন আছে ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী নিৰুপমা বৰগোহাঁই আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ ৰীতা চৌধুৰী তাৰ পিছৰ প্ৰশ্নটো গীতি শতদল গীতি কবিতাৰ ৰচক কোন অপশ্যন আছে মিত্ৰদেৱ মহন্ত ভূপেন হাজৰিকা ৰুদ্ৰ বৰুৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ মিত্ৰদেৱ মহন্ত হৈছে গীতি শতদল গীতি কবিতাটিৰ ৰচক তাৰ পিছৰ প্ৰশ্নটো অসমীয়া ভাষা কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰে অপশ্যন আছে ইণ্ডো ইউৰোপীয় মংগোলীয় দ্ৰাবিড় আৰু অষ্ট্ৰিক ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ ইণ্ডো ইউৰোপীয় আৰু এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম ভাষা পৰিয়াল তাৰ পিছৰ প্ৰশ্নটো একেবাৰে শেষ প্ৰশ্ন এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ গ্ৰন্থখনৰ ৰচক কোন অপশ্যন আছে আনন্দৰাম ঢেকিয়াল ফুকন হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ অৰ্থাৎ আনন্দৰাম ঢেকিয়াল ফুকন একেবাৰে শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকে ইয়াক কমেণ্ট কৰি জনাব এই কুৱেশ্যনটো হৈছে প্ৰমতেশ বৰুৱাৰ ঘৰ ক'ত আছিল অপশ্যন আছে দেৰগাঁও গোৱালপাৰা গৌৰীপুৰ আৰু শিৱসাগৰ ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব শেষত আপোনালোক সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু যিসকলে মোৰ ইউটিউব চেনেলটি প্ৰথমবাৰলৈ চাই আছে তেওঁলোক সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ ইমানেই পুনৰ ধন্যবাদ জয় অসম